মঞ্চত উপবিষ্ট আজিৰ এই কেৰিয়াৰ কাউন্সেলিং আৰু অভিনন্দন অনুষ্ঠানৰ ডাঙৰীয়া বিশিষ্ট ব্যক্তিসকল, মই সম্বোধনৰ ধ্বনিটা বৰ দীঘলীয়া নকৰোঁ। ল'ৰা ছোৱালীবিলাক বহুত সময়ৰ পৰাই ইয়াতে আছে বুলি অলপ গম পাইছোঁ। গতিকে যিমান কম সময়ৰ ভিতৰত ল'ৰা ছোৱালীকেইটা কথা কেইটামান ক'ব পাৰি, সিমান কম সময়ৰ ভিতৰতে মোটামুটিকৈ কথাকেইটা কওঁ। গতিকে সময়ক বৰ বেছি অপব্যৱহাৰ নকৰি কথা কেইটামান কম বুলি ভাবিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীক কিমানজন ছাত্ৰ ছাত্ৰী আছে অকণমান 1 ছেকেণ্ড 2 ছেকেণ্ডৰ মানে থিয় হৈ দিয়াচোন, ওপৰলৈ অকণমান থিয় হৈ দিয়া। বহি বহি আমনি লাগিছে নহয়। এইকেইজন ছাত্ৰ ছাত্ৰীয়ে তোমালোকক আজি অভিনন্দন জনাবৰ কাৰণে তোমালোকৰ এই সমাজৰ কিছু কিছু ব্যক্তিয়ে পঢ়া, তোমালোকৰ সমাজৰ নেতৃত্ব প্ৰদান কৰা কিছু কিছু ব্যক্তিয়ে তোমালোকক আজি আমি মাতি আনিছে। নহয়নে বাৰু কথাটো? অভিনন্দন জনাবলৈ মাতি আনিছে। মই প্ৰথমে ক'বলগীয়া কথাটো হৈছে কি, তোমালোকৰ প্ৰতি সমাজে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে। কিন্তু আজি যেনেকৈ সমাজে তোমালোকৰ প্ৰতি সন্তুষ্ট হৈ, তোমালোকৰ সফলতাৰ প্ৰতি সন্তুষ্ট হৈ তোমালোকৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে, ঠিক তেনেকৈ তোমালোকৰো কিন্তু সেই সমাজৰ প্ৰতি কিছু দায়িত্ব আৰু কৰ্তব্য আছে। আজি এই সফলতাৰ যি তোমালোকে আৰম্ভণি গীত গাইছা আৰু পৰৱৰ্তী সময়ত তোমালোকে যদি আগবাঢ়ি গৈ থাকি যেতিয়া সমাজত নিজকে প্ৰতিষ্ঠা কৰিবা, তেতিয়া তোমালোকে কিন্তু সেই সমাজক পাহৰি গ'লে নহ'ব। এটা কথা মনত ৰাখিবা, সমাজ আৰু ব্যক্তি সদায় এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। গতিকে আমি আগবাঢ়িবৰ হ'লে আমি ঠিক তেনেকৈ আগবাঢ়িব লাগিব যে প্ৰত্যেকটো কথাত আমি চাব লাগিব সমাজে কেনেকুৱা ধৰণৰ কথা বিচাৰিছে, সমাজক আমি দিব পৰা কেনেকুৱা ধৰণৰ কথা আছে, সেই কথাবিলাকো আমি গুৰুত্ব সহকাৰে ল'ব লাগিব। বাৰু যি কি নহওক, প্ৰথমে মই ক'বলগীয়া কথাটো এনেকুৱা ধৰণৰ হৈছে, আমি ইয়াতে যে কেৰিয়াৰ কাউন্সেলিং বুলি কৈছোঁ, শব্দটো কেৰিয়াৰ, আৰু তোমালোকক ইয়াত অভিনন্দন অনুষ্ঠানটো ইয়াত অনুষ্ঠাপন কৰিছে। ক'লোৱেই তোমালোকক কিহৰ কাৰণে আজি অভিনন্দিত কৰিব খুজিছে। কিন্তু কথাটো হ'ল কি, আমি জীৱনত যেতিয়া আগবাঢ়ি গৈ থাকিবলৈ কিন্তু আমাৰ যিটো যাত্ৰা, সেই যাত্ৰাটো সদায় আমাৰ নিজৰ পৰা আৰম্ভ হয়। আমি যেনেকৈ যেফালে যাওঁ, বাসৱী ভট্টাচাৰ্য বাইদেৱে তোমালোকক ক'লে কিছু কেৰিয়াৰ সম্পৰ্কৰ কথা, দীপশিখা বাইদেৱে ক'লে, সিং ছাৰেও ক'লে বহুত কেৰিয়াৰ সম্পৰ্কৰ কথা। কিন্তু কেৰিয়াৰটো যোৱাৰ আগতে আমি যেতিয়া আমাৰ যাত্ৰাটো নিজৰ পৰা আৰম্ভ কৰিম, মানে চাবা কোনোবা এটা কলেজ এখনলৈ যদি যোৱা হয়, কিবা এটা যদি পঢ়া অৰ্থাৎ জ্ঞানো যদি আমি আয়ত্ত কৰিবলগীয়া হয়, আমাৰ যেনেকুৱা ধৰণৰ যাত্ৰাই হওক, সেই যাত্ৰাটোৰ কিন্তু আৰম্ভণি যিটো বিন্দু, সেই আৰম্ভণি বিন্দুটো নিজৰ পৰা আৰম্ভ হয়। গতিকে সেই আৰম্ভণি বিন্দুটো যদি নিজৰ পৰা আৰম্ভ হয়, প্ৰথমে জানি ল'ব লাগিব তোমাৰ যিটো আৰম্ভণি বিন্দু, সেই আৰম্ভণি বিন্দুটো কি, তুমি কি ক'ত কিয় বিখ্যাত, মই কি ভাল পাওঁ, অকণমান মনত ৰাখিবা কথাটো। তাৰ পাছত আকৌ এটা কথা আহি পৰিলে, আমি যেতিয়া এই শিক্ষাৰ সংজ্ঞাটো যে কৰি থাকোঁ, আমি বহুত কিবা কিবি মানুহে মাষ্টাৰ ডিগ্ৰী কৰিছে, ইঞ্জিনিয়াৰিং কৰিছে, মেডিকেল কৰিছে, PhD কৰিছে, আমি বহুত কিবা কিবি যে কৰি থাকোঁ। আমি যে সেই শিক্ষাৰ কথা যে কওঁ, শিক্ষাটো লাভ কৰাৰ পিছত ক'ৰবাত চাকৰি কৰিব লাগিব, এটা কোনো বৃত্তিত আমি নিজকে জড়িত কৰিব লাগিব। কিন্তু কথাটো হৈছে কি, শিক্ষাৰ সংজ্ঞাটো বুলি যদি প্ৰথমে কোৱা হয়, শিক্ষাৰ সংজ্ঞাটো কিন্তু অলপ বেলেগ ধৰণৰ। শিক্ষাটো কি যে প্ৰত্যেকজন মানুহৰে জন্ম লাভ কৰাৰ পিছতে প্ৰত্যেকজন মানুহৰে নিজস্ব কিছুমান গুণ থাকে, কিছুমান প্ৰতিভা থাকে। সেই প্ৰতিভাবিলাক আমি বাহিৰলৈ কেনেকৈ উলিয়াই আনিব পাৰোঁ, সেই প্ৰতিভাখিনিক বাহিৰলৈ উলিয়াই আনিব পৰা যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোহে হয়তো শিক্ষা। কোনোবা এটা ল'ৰা বা ছোৱালী এজনীয়ে কোনোবা খুব ধুনীয়াকৈ গীত গাব পৰা এটা প্ৰতিভা আছে, সেই প্ৰতিভাখিনিক বাহিৰলৈ উলিয়াই আনিব লাগিব। কোনোবা ল'ৰা বা ছোৱালী এজনীয়ে খুব ধুনীয়াকৈ ফুটবল খেলিব পাৰে, সেই প্ৰতিভাটো বাহিৰলৈ উলিয়াই আনিব লাগিব, মানে সমাজে দিব লাগিব এটা বিকশিত কৰিব পৰা এটা ব্যৱস্থা। আৰু সেই যিটো ব্যৱস্থা ল'ৰাটো বা ছোৱালীজনীয়ে প্ৰতিভা বিকাশ কৰিবলৈ ব্যৱস্থা পায়, সেইটোৱে হৈছে শিক্ষা। মই কথাটো ক'লো প্ৰথমে যে শিক্ষাটো হৈছে কি, প্ৰত্যেকজন মানুহৰে গাত যিটো গুণ নিহিত হৈ থাকে, যিটো প্ৰতিভা নিহিত হৈ থাকে, সেই প্ৰতিভাখিনি বাহিৰলৈ উলিয়াই অনা ব্যৱস্থাটোৱে হৈছে শিক্ষা। এতিয়া কথা হ'ল, মই যেনিবা আমি যে ক'ৰবাত কেতিয়াবা
খানে খনন কাৰ্য হয় কেতিয়াবা মাটি খানোতে ইয়াত তেল আছে বুলি হয়, ইয়াত বেলেগ বেলেগ খনিজ পদাৰ্থ বুলি হয়। তেতিয়া কি হয়, আমি প্ৰথমে কি চাব লাগিব যে ইয়াত খনিজ পদাৰ্থ প্ৰকৃততে আছে নে নাই, আমি সেইটো খান্দিবলৈ চাব লাগিব। তেতিয়াহে আমি গম পাম ইয়াত খনিজ পদাৰ্থটো আছে নে নাই। ঠিক তেনেকৈ আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আছে, তোমালোকৰ যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনি কি আছে সেইখিনি যদি আমি গমেই নাপাওঁ তেতিয়াহ'লে খানি উলিয়াম কেনেকে? বুজি পাইছানে কথাটো? প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে প্ৰথমে নিজক বুজি চাব লাগিব, নিজে গম পায় যে মই কোনটো কৰি ভাল পাওঁ বা মোৰ প্ৰতিভা থকা, মোৰ গুণ থকা, মোৰ শক্তিশালী ক্ষেত্ৰখন কোনটো। বা কোনোবা শিক্ষক শিক্ষয়িত্ৰীগৰাকীয়ে বা তেওঁৰ দেউতাক মাক বা গাঁৱৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে যেতিয়া ল'ৰাটো বা ছোৱালীজনীক কেতিয়াবা সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থাকে, নিৰীক্ষণ কৰি থাকোঁতে যদি গম পায় ইয়াৰ কিন্তু এইখিনি গুণ আছে দেই, ইয়াক যদি এনেকুৱা এটা পৰিৱেশ দিয়া হয় সি কিন্তু একথা খাব, তেনেকুৱা ধৰণৰ কথা কিছুমান আমাৰ কেতিয়াবা বয়োজ্যেষ্ঠ মানুহে কয়। তেনেকুৱা শিক্ষক শিক্ষয়িত্ৰী কেতিয়াবা কয়, আপুনি কেতিয়াবা আপোনালোকে চাবচোন কোনোবা শিক্ষক শিক্ষয়িত্ৰী আপোনালোকক কয়, আপোনালোকে ভাবিছে আপোনাৰ ল'ৰাটো বা ছোৱালীজনীয়ে ক'ত মাৰ্কছ কিবা হয় পাইছে, কিন্তু মই 10 বছৰ দিন তাক 10 বছৰ সময় তাক পঢ়াই পঢ়াই কিন্তু মই তাৰ গাত এনেকুৱা কিছুমান গুণে দেখিলোঁ। আপোনালোকে আকৌ এবাৰ চিন্তা কৰকচোন, সেই ল'ৰাটো বা ছোৱালীজনীক যদি এইটো দিশত পঠিয়াব পাৰে তেতিয়াহ'লে কিন্তু তাৰ মানে ভৱিষ্যতটো আৰু বেছি উজ্জ্বল হোৱাৰ সম্ভাৱনা আছে। সেই কথাবিলাক কোনে ক'ব পাৰিব? সেই কথাবিলাক অকল নামত দেউতাক মাক হৈ থাকিলে নহ'ব। সেই কথাটো গম পাব পাৰিব যিখিনি দেউতাক মাকে প্ৰকৃততে সেই ল'ৰাটো বা ছোৱালীজনীক সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থাকে। সেই শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীয়ে গম পাব যিজনে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থাকে। অৰ্থাৎ প্ৰথমে গুৰুত্ব দিবলগীয়া কথাটো হৈছে কি, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ গাত যিটো প্ৰতিভা থাকে সেই প্ৰতিভাটো আমি চিনাক্ত কৰি ল'ব লাগিব। এতিয়া সেই প্ৰতিভাটো আমি চিনাক্ত কৰিম কেনেকে? সেই প্ৰতিভাটো চিনাক্ত কৰিবৰ কাৰণে কিছুমান কাউন্সেলৰ বুলি যে কৈছে, কিছুমান মানুহ আছে, সেই কাউন্সেলৰ যেন কোনোবা বহুত কিবা পঢ়া শুনা মানুহ হ'ব সেইটো একেবাৰে কথা নহয়। আপোনালোকে নাভাবিব যে বহুত পঢ়া শুনা মানুহ এটা খুব বেছি জ্ঞানী, একেবাৰে নহয়। মই এতিয়া মোৰ চিনাকিটো দিওঁতে ক'লে মই 3টা বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰি থৈছোঁ, মই PhD কৰি থৈছোঁ। মই কোনো চোকা মানুহ নহয়। যদি মই চোকা মানুহ হ'লোহেঁতেন মই কিবা আৱিষ্কাৰ কৰিলোহেঁতেন। মই মানুহক বুৰ্বক বনোৱাৰ এটা ব্যৱস্থা কৰিছোঁ, মানে কি মই 2টা শ্ৰেণী বেছিকৈ পঢ়িছোঁ, পঢ়ি পেলাই মানুহৰ আগত মই নিজকে কৈছোঁ মই বহুত শিক্ষিত। একো নহয়, একো শিক্ষিত নহয়। আপোনালোকে কেতিয়াবা চাবচোন, আপোনালোকে কেতিয়াবা বিপদ এটাত পৰে, যেতিয়া আপোনালোকক কিছুমান পৰামৰ্শৰ প্ৰয়োজন হয়, আপোনালোকে সেই পৰামৰ্শটো ল'বলৈ গাঁৱৰ আটাইতকৈ ধনী মানুহজনৰ ওচৰলৈ নাযায়, আপোনালোকে সেইজন মানুহৰ ওচৰলৈ যাব যি অভিজ্ঞতাৰে পৰিপুষ্ট মানুহ। গতিকে সেই অভিজ্ঞতাৰে পৰিপুষ্ট মানুহজনে জীৱনৰ বহুত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি কিছু শিক্ষা, কিছু জ্ঞান আয়ত্ত কৰিছে। সেই শিক্ষা আৰু জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি তেখেতে কিবা এটা ল'ৰা ছোৱালীকেইটাক বা আপোনালোকক এটা দিহা পৰামৰ্শ দিছে। গতিকে যেতিয়া কাউন্সেলৰ বুলি ক'লে, মানে দিহা পৰামৰ্শ দিয়া যেতিয়া ব্যক্তি বুলি ক'লে আপোনালোকে ভাবি ল'ব নালাগে সেই কাউন্সেলৰটো এটা বেলেগ বস্তু, একেবাৰে নহয়। সেই কাউন্সেলৰটো আপুনি নিজৰ দেউতাক হ'ব পাৰে, মাক হ'ব পাৰে, ককায়েক হ'ব পাৰে, বায়েক হ'ব পাৰে, গাঁৱৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি হ'ব পাৰে। আৰু শিক্ষা দীক্ষা নথকা, আপোনালোকে যিটো তথাকথিত আমি শিক্ষা দীক্ষাৰ কথা কওঁ, শিক্ষা দীক্ষা নথকা এজন গাঁৱৰ নামঘৰীয়া এজনো হ'ব পাৰে, যদি তেওঁ শিক্ষা নাথাকিব পাৰে শিক্ষা, কিন্তু তেওঁৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বহুত শিক্ষা লৈছে। গতিকে সেই মানুহখিনিৰ পৰা আপোনালোকে কেনেকে দিহা পৰামৰ্শ লয় সেইখিনি কাউন্সেলৰ। এতিয়া প্ৰথমে আমি ক'লো যেতিয়া আমি জীৱনটোত আগবাঢ়ি গৈ থাকিবলগীয়া হয়, জীৱনটোত আগবাঢ়িবলৈ প্ৰথম কথাটো হৈছে কি আমি চাব লাগিব, নিজক চিনি পাব লাগিব। এতিয়া আমাৰ যদি কেৰিয়াৰৰ কথাটো আহি গ'ল, কেৰিয়াৰৰ পিছৰ কথা পদক্ষেপটোহে কেৰিয়াৰ। নিজক চিনি পোৱাৰ পিছৰ পদক্ষেপটোহে কেৰিয়াৰ। এতিয়া যদিও মোৰ ইয়াত বেলেগ ধৰণে কিবা কিবি চিনাকি দি থকা হ'ল, কিন্তু প্ৰকৃততে মই এতিয়া স্পিয়াৰ নামৰ এটা অৰ্গেনাইজেশ্যনৰ পৰা ইয়াত প্ৰতিনিধিত্ব কৰিছোঁ। স্পিয়াৰ নামৰ অৰ্গেনাইজেশ্যনটো হৈছে কি, এখন ছ'চাইটি। এই ছ'চাইটিখনে দ্য ছ'চাইটি ফৰ দ্য প্ৰমোশ্যন অফ এডুকেশ্যন ইন দ্য আছাম ৰিজিয়ন, মানে অসমৰ যিবিলাক শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থীসকলক বিভিন্ন দিশত শিক্ষা আহৰণ কৰিব পৰা ব্যৱস্থা কৰি দিয়া এটা অনুষ্ঠান। এই অনুষ্ঠানটোৰ লগত বহুত মানুহ জড়িত আছে, অকল যে আমিয়ে জড়িত হৈছোঁ সেইটো কথা নহয়। কিন্তু যেতিয়া কেৰিয়াৰৰ কথা আহিলে, কেৰিয়াৰৰ কথাত ইমান কম সময়ৰ ভিতৰত সেই কথাখিনি কৰিব পৰা সম্ভৱ নহয়। সেইখিনি ক'ব পৰা যেতিয়াহে সম্ভৱ হ'ব যেতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে সেই পৰামৰ্শ প্ৰদান কৰা ব্যক্তিকেইজনে বুজি পাব যে ই ইয়াৰ কাৰণে বিখ্যাত, ই এই কামটোহে কৰিব পাৰিব, এই কামটোহে কৰিব পাৰিব, তাই সেই কামটোহে কৰিব পাৰিব।
কোনোবা এজনে কৰিলে বুলিয়ে লোকক দেখি মই যে কৰিব পাৰিম সেইটো কথা নহয়। কিন্তু আমাৰ এতিয়া নগৰ চহৰ গাঁওবিলাকতো দেখা যায় কোনোবাৰ ল'ৰা কাৰোবাৰ পুতেক বা জীয়েক এজনে কোনোবা এটা পঢ়িলে কিবা প্ৰকাৰে ল'ৰাটো বা ছোৱালীজনীয়ে চাকৰি এটা পালে, চাকৰিটো পোৱাৰ লগে লগে আমিও সেই দিশতে পঢ়ুৱাবলৈ আৰম্ভ কৰিলো। কিন্তু তেনেকে ধৰণে জীৱনটো আৰম্ভ নহয়। জীৱনটো আৰম্ভ হোৱাৰ বিভিন্ন প্ৰক্ৰিয়া আছে। গতিকে নিজক প্ৰথমে চিনি পাব লাগিব। নিজে নিজে কেতিয়াবা আপোনাৰ ল'ৰাটো বা ছোৱালীজনীক কেতিয়াবা অকলে অকলে যদি বহি থাকে, মই দেউতাক মাকসকল আপোনালোকক কৈছো, আপোনালোকে ভাবিব নালাগে যে দেউতাক মাকে ল'ৰা ছোৱালীবিলাকে বহুত কিবা কিবি ভাবি আছে। ভাবিব পাৰে, কিন্তু নাভাবিবও পাৰে। কেতিয়াবা প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে নিজৰ কথা চিন্তা কৰিব পাৰে। আৰু যেতিয়া কোনোবা ল'ৰা বা ছোৱালীজনীয়ে নিজক বেছি সময় দি নিজৰ কথা চিন্তা কৰিব পাৰে, তাতকৈ আৰু ভাল গুণ পৃথিৱীত কোনো নাই, একো নাই। গতিকে ল'ৰা ছোৱালীবিলাকক কেতিয়াবা অকলে অকলে চিন্তা কৰাৰ এটা পৰিৱেশ দিয়াৰ প্ৰয়োজন, যিটো পৰিৱেশত সেই ল'ৰাটো বা ছোৱালীজনীয়ে নিজৰ সৈতে কথা পাতিব পাৰে, নিজে বুজি পাব পাৰে। কেতিয়াবা আপুনি দেখিব ল'ৰাটো বা ছোৱালীজনী এনেকে গপুটা মাৰি বহি আছে, বহি পেলাই কিবা কিবি চিন্তা কৰি আছে 5-10 মিনিটলৈ, একো নক'ব আপোনালোকে। চিন্তা কৰকচোন কি তেতিয়া এখন বেলেগ ৰাজ্যত বাস কৰি আছে, নিজক নিজৰ সৈতে কথা পাতি আছে, আৰু সেই সময়ত ডিষ্টাৰ্ব দিয়াটো একেবাৰে নিয়মৰ ভিতৰত নপৰা কথা। গতিকে আপোনালোকে তাক চিন্তা কৰিবলৈ দিব। কেতিয়াবা ল'ৰা ছোৱালীবিলাক দেখিব আপুনি বিচনাত আপুনি সাৰ পাই দিয়াৰ পিছতো, সাৰ পোৱাৰ পিছতো 5 মিনিট মানৰ পিছতে সি বিচনাৰ পৰা নুঠে, বিচনাৰ পৰা নুঠি এনেকে মনটো মাৰি কিবা এটা বহি থাকে। আপুনি চাবচোন ল'ৰাটো বা ছোৱালীজনীয়ে সেই সময়টোতে তাহাঁতৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিন্তাটো সেই সময়তে কৰি থাকে। বিচনাৰ পৰা উঠে, সাৰ পায়, কিন্তু বিচনাৰ পৰা উঠি নাহে। গতিকে সেই সম্পৰ্কত আমাৰ ল'ৰা ছোৱালীবিলাকে তোমালোকে এটা কাম কৰিব পাৰা, তোমালোকেও চাবা সেইটো সময়ত তোমালোকৰ মনলৈ যিবিলাক চিন্তা আহে, ইমান প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ চিন্তা আহে, পৰাপক্ষত এখন সৰু নোট বহি তোমালোকে সদায় হাতত ৰাখি থবা। যেতিয়াই সেই চিন্তাটো আহিব, চিন্তাটো অহাৰ লগে লগে লিখি পেলাই থৈ দিবা। লিখি পেলাই 1-2 মিনিটৰ ভিতৰতে লিখি পেলাই থৈ দিবা। দেখিবা যে আৰু আধা ঘণ্টাৰ পিছত কিন্তু সেই কথাটো তোমালোকৰ মনত নাথাকে। সেই মুহূৰ্ততে সেই ভাৱটো আহিব, চিন্তাটো আহিব, আৰু সেই মুহূৰ্ততে সেই চিন্তা বা ভাৱটো তোমালোকে লিখিতভাৱে থৈ দিব লাগিব। পিছত যেতিয়া সময় পাবা, সময় পাওঁতে সেইটো নিজে নিজে ভাবি চাব লাগিব, মই এইটো কথা চিন্তা কৰিছিলো, এইটো কাৰণে মোৰ এইটো কথা হৈছে। জীৱনৰ প্ৰত্যেকটো মুহূৰ্তই কেতিয়া তোমাৰ কাৰণে এটা সুবিধা কঢ়িয়াই আনে কোনেও ক'ব নোৱাৰে পৃথিৱীৰ কথা। এতিয়া আমাৰ কেইবাগৰাকী ব্যক্তিয়ে কিবা কিবি কথা কৈ আছো, ময়ো কিবা কিবি কথা বহুত কৈ কিবা কিবি আছো, আপোনালোকৰ অভিভাৱকসকল আছে, ইয়াত জ্যেষ্ঠজন আছে, তোমালোকৰ ছাত্ৰ ছাত্ৰী আছে। আমি সকলো মানুহে জানো, ইয়াত যিখিনি যদি কোনোবা নামঘৰত জড়িত থকা মানুহ আছে, আৰু এটা কথা আমি জানো যে শব্দ ব্ৰহ্ম বুলি কয়। যেতিয়া মই ইয়াত কথাবিলাক যে কৈ আছো, বহুত কিবা কিবি কৈ আছো, বহুত বাক্য কৈ আছো, কিন্তু সেই বাক্যবিলাক কৈ থকাৰ মাজতে এটা বা দুটা শব্দই কেতিয়াবা মূৰত এনেকুৱা ধৰণে আঘাত কাঢ়িব, এনেকুৱা ধৰণে ক্ৰিয়া কৰিব, সেই ল'ৰাটো বা ছোৱালীজনীক আপুনি ৰাখিব নোৱাৰে, এটা দিশত বেলেগ ধৰণে গতি কৰিব। শব্দ ব্ৰহ্ম। কেতিয়াবা দেউতাক মাকেও কেতিয়াবা কিছু কথা কৈ থাকিব, কৈ থাকোঁতে দেখিব কোনোবা এটা বাক্যই, কোনোবা এটা শব্দই এনেকুৱা ধৰণে মগজত ক্ৰিয়া কৰিব, সেই শব্দটোৰ পৰাই তাৰ জীৱনৰ গতি সলনি হৈ যাব। গতিকে আমি দেউতাক মাকে যেতিয়া কথাবিলাক পাতি থাকোঁ ল'ৰা ছোৱালীৰ লগত, বহুত যেতিয়া 10ম শ্ৰেণী পাছ কৰিলে, যেতিয়া ক্লাছ 12 পাছ কৰিছে, এতিয়া প্ৰায় বন্ধুৰ নিচিনা কথা হৈছে। আপোনালোকে কথাবিলাক পাতোঁতে তেনেকুৱা ধৰণে কথা পাতিব যে নিজৰ বন্ধুৰ নিচিনা। আপোনালোকে সদায় এনেকুৱা ধৰণে প্ৰস্তুত হ'ব, তাৰ পৰাও আপোনালোকে শিকিবলৈ চেষ্টা কৰাৰ পৰিৱেশ থাকিলে শিকাত কোনো লাজ কৰিবলগীয়া কোনো কথা নাই। ঠিক তেনেকৈ আপোনালোকেও দিব পৰা কথাখিনি এনেকুৱা ধৰণে দিব যে তাক এটা চিন্তাৰ সুতি দিছে, চিন্তা কৰিবলৈ তাক এটা সুবিধা দিছে। মই ব্যক্তিগতভাৱে ভাবোঁ, মই ব্যক্তিগতভাৱে কেতিয়াও মানুহক উপদেশ পৰামৰ্শ দিয়া কাৰণটো একেবাৰে বেয়া পাওঁ। যদিহে মই জন্মৰ পৰাই পিছৰ পৰাই ল'ৰা ছোৱালীজনীক যদি মই কৈ দিওঁ, ঐ ল'ৰা তই এইটো কৰ, সদায় যদি নিৰ্দেশ দি থাকোঁ, সদায় যদি উপদেশ পৰামৰ্শ দি থাকোঁ, সেই ল'ৰাটো বা ছোৱালীজনীয়ে যিখিনি কাম কৰিব সেই কামখিনি ফেক হৈ গুচি যায়। সকলো অলপ চিন্তা কৰকচোন, সকলো অভিভাৱকে আপোনালোকে যদি কৈ দিয়ে ল'ৰাটো বা ছোৱালীজনীক কয় তই এইটো কৰ, সি অকল সেইটোহে কৰিব। আপুনি যদি ল'ৰাটো বা ছোৱালীজনীক কৈ দিয়ে তই এই 5টা কাম কৰ, যি 5টা কামৰ ভিতৰত যিটো তোৰ সকলোতকৈ ভাল লাগে সেই কামটো তই কৰ, সেই কামটোত তই বেছি সময় দিবি, তেতিয়া কি হ'ব, সি 5টা কাম কৰিব। 5টা কাম কৰি পেলাই সি নিজে অভিজ্ঞতা আহৰণ কৰিব। সেই অভিজ্ঞতা আহৰণ কৰি সি নিজে গম পাব যে এই কামটো কৰি কিনে মই ইণ্টাৰেষ্ট পাইছোঁ দেই, এই কামটো কৰাটোৱে মোৰ কাৰণে ভাল হ'ব, ইয়াতে মই সফলতা লাভ কৰিব পাৰিম। কিন্তু যদিহে ডাইৰেক্ট আপুনি কৈ দিয়ে তই এইটো কৰ, তই ইঞ্জিনিয়াৰিং পঢ়িবই লাগিব, তেনেকে ধৰণে কথা ক'লে নহ'ব। আমি অভিজ্ঞতা আহৰণ কৰিবলৈ পাব লাগিব। এতিয়া চাবচোন, অভিজ্ঞতা যদি আমি আহৰণ নকৰোঁ, তেতিয়াহ'লে আমি জীৱনত শিক্ষা ল'ব নোৱাৰোঁ। অকল কিতাপৰ পাতে আমাক শিক্ষা নিদিয়ে। এই সম্পৰ্কতে মই এটা কথা কৈছোঁ, আমি যে কেতিয়াবা অভিভাৱিকাসকলে আমি ছাত্ৰ ছাত্ৰীক কৈ থাকোঁ যে তই এইটো পঢ়, এইটো তই পঢ়িবই লাগিব, মানে তাৰ কি হয় যিটো লক্ষ্যটো আমি এটা নিৰ্দিষ্ট কৰি দিলোঁ, সৰু কৰি দিলোঁ
যেতিয়া মই লক্ষ্যটো সৰু কৰি দিলো তেতিয়া তাৰ চিন্তা চৰ্চাটো কমি যাব, তেতিয়া কি চিন্তাটো কমকে কৰিব নহ'ব। কিন্তু মানুহৰ প্ৰাথমিক চৰ্তটো হৈছে মানুহৰ জীৱনৰ সফলতাৰ প্ৰাথমিক চৰ্তটো হৈছে মানুহে কেনেকৈ চিন্তা কৰে। এটা এটা সৰু উদাহৰণ চাব। এই গোটেই ঘৰটোত বহুত কিবা কিবি লাইট আছে, ফেন আছে, বহুত কিবা কিবি আছে। যেতিয়ালৈকে আমি সেই চুইচটো নিদিওঁ তেতিয়ালৈকে লাইট বা ফেন কিবা চলিবনে? কেতিয়াও নচলে। কিন্তু যেতিয়া আমি চুইচটো দিম তেতিয়া যে লাইট বা ফেন গোটেইখিনি চলিব। ঠিক তেনেকৈ আমাৰ জীৱনটো তেনেকুৱা এটা কথা। আমাৰ জীৱনটো কি হয়, আমাৰ যিটো মস্তিষ্ক, যিটো মাইণ্ড আছে, যিটো চিন্তা কৰিব পৰা, আমি চিন্তাটো আমাৰ জীৱনত দেখিছে আমাৰ শৰীৰত বহুত অংগ প্ৰত্যংগ আছে। কিন্তু যেতিয়ালৈকে মনটোৱে নকয় ল'ৰাটো হাতটো এইটো কৰ, তই মাইক্ৰফোনটো এনেকে ধৰ, তই কিতাপখন লৈ তই কিবা কিবি লিখ, তেতিয়ালৈকে মনটোৱে নোকোৱালৈকে লিখিব পাৰিবনে? নোৱাৰে। গতিকে সদায় আপোনাৰ ল'ৰাটো বা ছোৱালীজনীক দিব পৰা আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, তাক চিন্তা কৰিবলৈ শিকাব লাগে। চিন্তা কেনেকে কৰিব, আৰু যদি চিন্তা কৰিবলৈ নিশিকায় সেই ল'ৰাটো বা ছোৱালীজনী মূৰ্খ হোৱাৰ সম্ভাৱনা বেছি থাকে। চিন্তা কেনেকে চিন্তা কৰিম, কেনেকৈ মই কোনো এটা বস্তু পৰ্যবেক্ষণ কৰিম, সেই কথাবিলাক আমাৰ সৰুৰ পৰাই আগবঢ়াই দিব লাগিব। মই এটা সৰু উদাহৰণ দিওঁ। ধৰক এজন শিক্ষক আছিলে, মই কেইবাগৰাকী শিক্ষক দেখিছো। শিক্ষক আছিলে, ধৰা শিক্ষকজনে কেইটামান ল'ৰা ছোৱালীক পঢ়োৱাৰ পাছত এটা ল'ৰাই, বহুত আজি তোমালোকৰ ভিতৰত চকা টকা ল'ৰা ছোৱালী বহুত আহিছা, এটা ল'ৰাই ডিষ্টিংশ্যন পাইছে। ডিষ্টিংশ্যন পালে আৰু এটা ল'ৰাই ছেকেণ্ড ডিভিজন পালে। তেতিয়া শিক্ষকজনৰ সৈতে বেলেগে কথা পাতি আছিলে যে ডিষ্টিংশ্যন পাইছে যে এইটো ল'ৰাটো বৰ বেলেগ চোকা, ই খাব এক কথা। মানে শিক্ষকজনৰ লগত বেলেগ এজনে কথা পাতি আছিলে। তেতিয়া শিক্ষকজনে বন্ধুজনক ক'লে, ৰ'বা মই তোমাক ক'ম কোনটো ল'ৰাই একথা খাব, মই তোমাক এতিয়া দেখুৱাম। তেতিয়া প্ৰথমে শিক্ষকজনে সেই ডিষ্টিংশ্যন পোৱা ল'ৰাটোক ক'লে, যাচোন বজাৰলৈ, মই আজি তহঁতক ৰাতি হেৰি খুৱাম, অলপ পাৰ্টি খুৱাম, কিবা কিবি এটা খুৱাম, মই আজি বিৰাট ভাল লাগিছে মনটো, বজাৰত গৈ চাই আছোন তাত আম আছেনে নাই। তাক পঠিয়ালে সি বজাৰলৈ গ'ল। বজাৰলৈ গোটক চাইকেলখন লৈ ধৰাৰ পৰকৈ গ'ল, আহি ঘূৰি পালেহি। তাক ক'লে যে আম আছেনে নাই? বোলে আম আছে। কচোন কেনেকুৱা ধৰণৰ আম আছে? বোলে ছাৰ মই বজাৰলৈ গ'লো, আম দেখিছো আৰু মই লগে লগে দাম চাব ঘূৰি আহিলো। দাম চাবৰ কথা কিবা সুধিছিল? আপুনিতো মোক কোৱা নাই দাম চাবৰ কথা সুধিবলৈ। গতিকে মই চালো যে বজাৰত আম আছে, মই ঘূৰি আহিলো। তাৰপিছত মেট্ৰিকত ছেকেণ্ড ডিভিজন পোৱা এটা ল'ৰা আছিলে, তাকো মাতি আনিলে। সি গম পোৱা নাই যে তাক তেনেকে পঠিয়াইছে। ছেকেণ্ড ডিভিজন পোৱাটো পাতিলে, এইটো এইপিনে আছো, তই বজাৰলৈ যাচোন, বজাৰত গৈ তই চাগে আম আছেনে নাই। সি বজাৰলৈ গ'ল, বজাৰত গৈ এইবিলাক ঘূৰি আহি তেতিয়া সুধিলেহি, কচোন ল'ৰা বজাৰত আম আছেনে নাই? বোলে আম আছে। দাম কেনেকুৱা আৰু কেনেকুৱা ধৰণৰ দাম আছে? ছাৰ আম দেখিছো একদম 5-6 দাম আছে, 60 টকাৰ আছে, 80 টকাৰ আছে, 120 টকাৰ আছে, 150 টকাৰ আছে, 200 টকাৰ আছে। ছাৰ আপুনি কোনটো খুৱাই, আজি কি খুৱাই খুৱাব? ছেকেণ্ড ডিভিজন পোৱা ল'ৰাটো পোৱাৰ ডিষ্টিংশ্যন পোৱাটো দুইটাকে বজাৰলৈ পঠিয়াই দিলে। বজাৰৰ পৰা ঘূৰি আহিলে, ডিষ্টিংশ্যন পোৱাটো কি ক'লে, যিখিনি গ'ল চালে আৰু ঘূৰি আহিলে, তাক নেৰো কৰি দিলে। লক্ষ্যটো কি নেৰো, সি অকল পঢ়িব লাগে কাৰণে ধুমধাম পঢ়িলে, মাৰ্কছ সোপা পালে। দ্বিতীয় যিটো ছেকেণ্ড ডিভিজন পোৱা ল'ৰা ছোৱালী পঠিয়াই দিলে, সি অকল তাতে ক্ষান্ত হৈ থকা নাই, সি গৈ গোটেই খবৰ খাতি লৈ আহি একদম দি দিলেহি। সেইটোৱে হৈছে পৰ্যবেক্ষণ। যিবিলাক ল'ৰা ছোৱালী তেনেকৈ ধৰণে ডাঙৰ হয়, পৰ্যবেক্ষণ কৰিব পৰা ব্যৱস্থা, তাক মাত্ৰ এটা ধৰণৰ কথাহে কৈছে, তালৈ গৈ আহি তাতে কিন্তু ক্ষান্ত হৈ থকা নাই। সি কি হ'ল, গোটেই কথাবিলাক সি লৈ আহিলে একেবাৰে। ঠিক তেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাককে 75% আৰু 95% হোৱা ল'ৰা ছোৱালীবিলাকৰ মাজত বহুত বেছি ডিফাৰেঞ্চ নাথাকে। আপোনালোকে কেতিয়াবা মনটো ভাবে ইয়াৰ কাষৰ ঘৰৰ ল'ৰাটোৱে 90% পালে, আমাৰ ল'ৰাটোৱে 75% পালে, 75% পোৱাৰ কাৰণে আপোনাৰ বেছি খং উঠি আছে, সিটোৱে 90% পাইছে। আজিকালিতো মানুহৰতো তেনেকুৱা এটা প্ৰৱণতা থাকেই। কথা হ'ল যে 75% আৰু 90% পোৱা ল'ৰা ছোৱালীবিলাকৰ মাজত পাৰ্থক্যটো কি গম পাইছেনে? একো বেলেগ পাৰ্থক্য নহয়, তাহাঁতি ইমান বেছি চকা গেধাৰ কথাত ইমান পাৰ্থক্য নাই। পাৰ্থক্য মাত্ৰ এটাই হৈছে যে যিটো ল'ৰা ছোৱালীয়ে 90% পাইছে আৰু 75% আৰু পাৰ্থক্যটো হ'ল কি, 75% পোৱা ল'ৰাটোৱে ভাবি ল'লে মোৰ কাৰণে এইটো হৈ গ'ল, মই 75 পালো, মই ষ্টাৰ পালো আৰু মোৰ কাৰণে হৈ গ'ল, মোৰ কাৰণে একো নালাগে। কিন্তু 90% পোৱা ল'ৰাটোৱে ভাবিলে যে মই অকল এনেকে ধৰণে হ'ব নহয়, মই এই বিষয়টোৰ ওপৰত আৰু কিবা কিবি কথা জানো, গতিকে সি আৰু কিবা কিবি ধৰণে পঢ়িবলৈ আৰম্ভ কৰিলে। সি ক্ষান্ত হৈ থকা নাই, গৈ পেলাই মোৰ ওপৰত কি হ'ল, সি 90% পালে আৰু 75% পালে। মানে মই ল'ৰা ছোৱালীকেইটাক এইটো কথাই ক'ব পাৰো, there is a difference between the two words. One is not the intensity, another is not the consistency. ইন্টেন্সিটি মানে কি, মই আজি তোমালোকক কিবা কিবি বহুত কথা ক'লো, তোমালোক আজি বিৰাট মটিভেটেড হৈ গ'লা, মটিভেটেড গৈ আহি ঘৰত গ'ল, মা কাগজ পত্ৰবোৰ উলিয়াই দেখ, আজি মই ফালিম, পঢ়ি গোটেইখন শেষ কৰিম। এই 2-3 দিন একদম ৰাতিপুৱা পৰা গধূলিলৈকে ধুমধাম পঢ়িয়ে আছে। 3 দিন মানৰ পিছত আমনি লাগিলে, অৰ্থাৎ থৈ দিলে। সেইটো ইন্টেন্সিটি বুলি কয়। প্ৰপন্যতাটো তাৰ বেছি, একেদিনাই গোটেইখন শেষ কৰি পেলাওঁ। কথাটো কি, কনচিষ্টেঞ্চি কি, সদায় 2 ঘণ্টা সি সদায় পঢ়ে।
2 ঘণ্টা সি সদায় পঢ়ি গৈ থাকে সেইটো হৈছে ইংৰাজীত কনসিস্টেন্সি মানে অবিৰতভাৱে কথাটো লাগি থকা গতিকে মই ছাত্ৰ ছাত্ৰীসকলক কওঁ বহুত বেছি চোকা হ'ব নালাগে কি হ'ব লাগে চোকা মাত্ৰ কি হয় অবিৰতভাৱে তুমি যেতিয়া বস্তুটোত লাগি থকা একাধিকভাৱে যদি লাগিয়ে থাকা দেখিবা তুমি সফলতা লাভ কৰিব পাৰিবা চোকা হ'লেও বহুত অসুবিধা আছে চোকাটো এটা বৰ সাংঘাতিক বস্তু আমি যদি ঘৰত চোকাটো লাগে চোকাটো কিন্তু কেনেকে ধৰণৰ ইতিবাচক দিশ আছে নেতিবাচক দিশ আছে মই কৈ দিব খুজিছোঁ মই দীঘলীয়া কৰিছোঁ নেকি মই ঠিক আছে নহয় মই ল'ৰা-ছোৱালীবিলাকৰ মুখীখন চাই আছোঁ যেতিয়া তোমালোকৰ আমনি পৰ্যায় দেখা মই লগে লগে ৰ'ম দেই মই চাই আছোঁ এতিয়া কথা হ'ল কি আমি যদি দেউতা মায়ে যেতিয়া মায়ে যেনিবা ভাত ৰান্ধি আছে তুমি কাষতে আছা তুমি ক'লা যেতিয়া তোমাক পাচলি এটা কাটিবলৈ কয় কি হ'ব পাচলিটো কাটিবলৈ তোমাক কোনখন লাগিব চোকা কটাৰী এখন লাগিব হয়নে চোকা কটাৰী এখন লাগিব কিন্তু তুমি চাবা দুখন যদি কটাৰী থাকে এখন বৰুৱা কটাৰী এখন চোকা কটাৰীখনে ফলটো সহজে কাট খাব বৰুৱাখনে নাখায় কিন্তু চোকা কটাৰীখন ব্যৱহাৰ কৰোঁতে তোমাৰ আঙুলি কটাৰ সম্ভাৱনা থাকিব হয়নে এতিয়া তোমালোকক যে অভিনন্দন জনাবলৈ আনিছে গোটেইকেইটা ল'ৰা-ছোৱালী চোকা ল'ৰা-ছোৱালী বুলি ভাবিছোঁ যদি সমাজত ভাল কৰোঁ বুলি ভাবে ল'ৰা-ছোৱালীকেইটা সমাজত ভাল কৰিব পাৰিব যদি সমাজ ধ্বংস কৰোঁ বুলি মানে এই ল'ৰা-ছোৱালীকেইটাই ধ্বংস কৰিব পাৰিব মানে চোকা ইহঁতি আঙুলি কাটিও দিব পাৰিব ইহঁতি ফলো কাটি দিব পাৰিব ফটাফট কোনটো কৰিব পাৰোঁ আমি সেইটোৱে কথা গতিকে তীক্ষ্ণতা মানুহক লাগে চোকা হ'ব লাগে চোকা বিন লাডেনো চোকা আছিলে বিন লাডেন চোকা নোহোৱাহেঁতেন সেই টাৱাৰটো জ্বলাই কি ভাঙি শেষ কৰি দিব নোৱাৰে কিন্তু আমি সেই চোকাটো যদি তীক্ষ্ণতা থাকে সেই তীক্ষ্ণতাটো আমি কেনেকৈ ধৰণে সমাজত ব্যৱহাৰ কৰিম নিজৰ ক্ষেত্ৰত কেনেকৈ ব্যৱহাৰ কৰিম সেই তীক্ষ্ণতাটো তোমাৰ যিটো হ'ল বহুত ডাঙৰ চাকৰিয়াল হ'লা চাকৰি হৈ যোৱাৰ পিছত যদি কেইদিনমানৰ পিছতে যদি তুমি দেউতাক মাক যদি গোটেই কথাখিনি পাহৰি যোৱা যে মোৰ দেউতা মায়ে মোৰ কাৰণে ইমানখিনি কাম কৰিছিলে তেতিয়াহ'লে সেই তীক্ষ্ণতাৰ কোনো প্ৰয়োজন নাই সেইকাৰণে তোমালোকে চাবা যে তীক্ষ্ণতা মানুহৰ লাগে তোমালোকক মই অভিনন্দন জনাইছোঁ তীক্ষ্ণী ছাত্ৰ ছাত্ৰী কিন্তু লগে লগে চাবা সেই তীক্ষ্ণতাটো তোমালোকে কেনেকৈ ধৰণে গতিকে সেই তীক্ষ্ণতাটো যদি আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ সুচাৰুৰূপে সুবিধাজনকভাৱে তেতিয়াহ'লে কিন্তু সকলোতকৈ বেছি কিন্তু অপকাৰ হ'ব সেই নিজৰ কাৰণে তাৰপাছতে অপকাৰ হ'ব সেই ঘৰখনৰ কাৰণে তাৰপাছতে অপকাৰ হ'ব সমাজখনৰ কাৰণে তোমালোকে চাবাচোন যিকেইটা মানুহে খুব চোকা মানুহকেইটা একদম দুৰ্নীতি কৰি চবতকে ধৰা পাৰে সকলোতকৈ চোকা কিয় কাৰণে চোকা হয় তীক্ষ্ণতা আছে কিন্তু ঠিক তেনেকৈ টকা মাৰিবও জানে মানে বেয়া কামত কামটো তীক্ষ্ণতাটো খৰচ কৰি পেলাইছে নহয়নে গতিকে আমি এতিয়াই এটা শপত ল'ব লাগে যে মোৰ যিখিনি তীক্ষ্ণতা আছে সেই তীক্ষ্ণতাখিনি মই কেনেকৈ জীৱনত ব্যৱহাৰ কৰিম তাৰ ওপৰতে তোমাৰ জীৱনটো নিৰ্ভৰ কৰিব তুমি কি তুমি সমাজত কি গতিকে সেই কথাটো সদায় মনত ৰাখিবা এতিয়া মই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে এইটো কথা ক'ব পাৰোঁ তোমালোকে মেট্ৰিক পাছ কৰিছা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা তোমালোকৰ যিটো চিনাকি যিখন তোমালোকে এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখনত তোমালোকৰ নাম লিখা আছে দেউতা আৰু মাৰ নাম তোমালোকৰ যদি জীৱনৰ লক্ষ্য কথা হয় লক্ষ্য কথাটো মই ক'বলৈ গৈ আছোঁ অলপ পিছতে জীৱনৰ লক্ষ্যটো কি ল'ম মই এতিয়া বৰ্তমান মই তোমালোকক এইটো কথাই কওঁ তোমালোকৰ জীৱনত আজি পৰ্যন্ত তোমালোকৰ চিনাকিটো দেউতা মাৰ দ্বাৰা চিনাকি হৈ আছে তোমালোকে জীৱনত এনেকুৱা এটা নিজৰ ওপৰত শপত লোৱা নিজে নিজৰ লগত এটা শপত লোৱা মই এনেকুৱা এটা দিনৰ মই কল্পনা কৰিম এনেকুৱা এটা দিনলৈ মই আগবাঢ়িম যিটো দিনত মোৰ চিনাকিৰ দ্বাৰা মোৰ দেউতা মাৰ চিনাকি হ'ব আজি তোমালোকক ইয়াত অভিনন্দন অনুষ্ঠানটোলৈ মাতি আনিছে আজি তোমালোকৰ চিনাকিৰ দ্বাৰা তোমালোকৰ দেউতা মাৰ চিনাকি হৈছে আৰু ইয়াতকৈ আৰু সফলতা একো নাই কিন্তু কথা হ'ল এই সফলতাটো ধৰি থাকিব পৰা যিটো কৌশল সেই কৌশলটো কিন্তু তোমালোকে আয়ত্ত কৰিব লাগিব আজি যদি তোমালোকে ভাবা যে মই বহুত ষ্টাৰ পালোঁ মই ডিষ্টিংশ্যন পালোঁ বহুত ল'ৰা-ছোৱালী এনেকুৱা ধৰণৰ হয় আনকি দেউতাক মাকৰো এনেকুৱা ধৰণৰ হয় ডিষ্টিংশ্যন পোৱাৰ ষ্টাৰ পোৱাৰ লগে লগে ল'ৰাৰ চব বুকু একদম ফুলি যায় তাৰ একদম চাইকেল চলোৱা ডিজাইনে বেলেগ হয় চুলিৰ কাটনে বেলেগ হৈ গুচি যায় দেউতাক মাকৰ কথা বতৰাবোৰ অলপ বেলেগ হৈ যায় তাৰপিছত 2 বছৰ পিছতকে হায়াৰ ছেকেণ্ডেৰী যেতিয়া সি ফাৰ্ষ্ট ডিভিজন পাব তেতিয়া তাৰ খবৰ ল'বলৈ কোনো ঘৰলৈ নাযায় গতিকে আমি কথাবিলাক চাব লাগিব আমি যেতিয়া কি বুলি কয় প্ৰতিষ্ঠা পাওঁ আমি যেতিয়া ক্ষমতা পাওঁ আমি যেতিয়া চিনাকি পাওঁ ৰিকগনিশ্যন পাওঁ ছ'চাইটিত সেই কথাটো ধৰি থাকিব পৰা আমাৰ সমক্ষতাটো লাগিব সামৰ্থ্যতাটো লাগিব মানে কিছুমান কথাই মূৰত ধৰিব নালাগে ঠিক তেনেকৈ টকাই মূৰত ধৰিব নালাগে ঠিক তেনেকৈ শিক্ষা আপুনি আহৰণ কৰিছে বুলি আপুনি মূৰত ধৰিব নালাগে কোনো দেউতাক মাক গৈ পেলাই যদি আপুনি বেছিকৈ প্ৰয়োজনতকৈ বেছিকৈ জহাই থাকিব নালাগে এইবিলাকে ল'ৰা-ছোৱালীক মানে কি হয় ধ্বংসৰ ফাললৈ কঢ়িয়াই আনে গতিকে মই ছাত্ৰ ছাত্ৰীসকলক এইটোকে কওঁ তোমালোকৰ এতিয়া যদি কোনো তোমালোকৰ যদি এতিয়া জীৱনৰ লক্ষ্য বুলি কি হয় তোমালোকে জীৱনৰ লক্ষ্যটো এইটো কাৰণে ভাবিবা মই জীৱনৰ লক্ষ্য এনেকুৱা ধৰণৰ মোৰ চিনাকিৰ দ্বাৰা মই দেউতা মাৰ চিনাকি দিম মোৰ চিনাকিৰ দ্বাৰা মোৰ দেউৰী সম্প্ৰদায়টো চিনাকি দিম মোৰ চিনাকিৰ দ্বাৰা মোৰ স্কুলখনৰ চিনাকি দিম মোৰ চিনাকিৰ দ্বাৰা মই গাঁওখনৰ চিনাকি দিম যিজনে সেইটো শপত বাক্য নিজৰ ওচৰত ৰাখি ল'ব লাগিব তাত কোনো সাধ্য নাই জীৱনত কোনোবাই পিছফালৰ পৰা ৰাখিবলৈ সি জীৱনত কিবা কিবি এটা নিজে কৰিবই
গতিকে সেই কথাটো তেনেকুৱা সৰু সৰু কথা কিছুমান আমি মনত ভাৱ কৰি ল'ব পাৰিলেও বহুত কিবা কিবি ক'ব পাৰে। এতিয়া মই কথা আহি গ'লো যে মই তোমালোকক কেইবাগৰাকী বাইদেউ কৈ গ'ল, ছাৰেও কৈ গ'লে জীৱনৰ লক্ষ্যখিনি আমি কেনেকৈ নিৰ্ধাৰণ কৰিব লাগে। জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাত বহুত বেলেগ বেলেগ ধৰণৰ কথা আছে। এতিয়া মই 21 বছৰ কাল BEd কলেজত পঢ়ুৱাই আছো, মানে মই শিক্ষকক পঢ়াওঁ। ইয়াত আপোনালোকে বহুত জ্যেষ্ঠ ব্যক্তি আছে, কেইবাগৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে। প্ৰত্যেকজন মানুহে আমি যেতিয়া 9-10ত আছিলো বা ইয়াত থকা ছাৰ বাইদেউসকলো যেতিয়া 9-10ত আছিলে, তেতিয়াও এখন জীৱনৰ লক্ষ্য বুলি এখন ৰচনা লিখিবলৈ আহিছিলে। যেতিয়া জীৱনৰ লক্ষ্যত কোনোবাই লিখিছিলে, কোনোবাই উকিল হ'ব, কোনোবাই মহৰী হ'ব, কোনোবাই শিক্ষক হ'ব, কোনোবাই কিবা কিবি ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, বহুত কিবা কিবি লিখিছিলে। কিন্তু আজি সকলো ইয়াত থকাখিনিয়ে বুকুত হাত দি ক'ব পাৰিবনে সেইখন যিখন ৰচনা লিখিছিলে, সেই ৰচনাখনত লিখাৰ মতে আপোনালোকে জীৱনত তেনেকে ধৰণৰ লক্ষ্যত উপনীত হ'ব পাৰিছে? ক'ব পাৰিবনে কোনোবাই? সম্ভাৱনা বহুত কম। মানে কথাটো হৈছে কি, আমি জীৱনৰ লক্ষ্যটো তেনেকে লিখিব লাগে কাৰণে লিখিলে নহ'ব। এতিয়া যুগটো অলপ বেলেগ হৈছে। এতিয়া যুগটো আমি পৰ্যালোচনা কৰিব পৰা যুগ। আমি আমাৰ বয়সত আমি ছাত্ৰ অৱস্থাত থকা সেই সময়ত নাপালো। মই সঁচা কথা কৈছো, মই যে মাজতে এইবোৰ পঢ়ি থকা কথা যে কৈছো, পঢ়ি থকা কথাটো মই এইটো কাৰণে কওঁ, যেতিয়া কোনোবা ছাত্ৰ ছাত্ৰীসকলৰ পৰা দেখো, আশা কৰো এই ল'ৰাটো বা ছোৱালীজনীয়ে কিন্তু এই কামটো কৰিব পাৰিব লাগে, তাৰ সেই যোগ্যতা আছে। যেতিয়া কোনোবা মোৰ ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে যেতিয়া তাৰ নিজৰ লগত ন্যায় প্ৰদান কৰিব নোৱাৰে, যেতিয়া দেখো যে সি জনামতে ৰিজাল্ট কৰিব পৰা নাই, ভবামতে কাম এটা কৰিব পৰা, তেতিয়া মই আকৌ বেলেগ এটা কৰিবলৈ আৰম্ভ কৰোঁ। তেতিয়া মোৰ মনলৈ এনেকে ভাৱ আহে, ইয়াত পৰা আশা কৰি থাকি একো লাভ নাই, তাতকে নিজে কিবা এটা কৰাই ভাল। তেনেকে ধৰণে কেতিয়াবা মনলৈ আহে। মানে কি হয়, কেতিয়াবা হতাশা আহে যে আশা কৰা হয় ল'ৰা ছোৱালীবিলাকৰ প্ৰতি, তোমালোকৰ দেউতা মায়ে তোমালোকৰ প্ৰতি বহুত কিবা কিবি আশা কৰি ৰাখে। আশা কিহৰ কাৰণে ৰাখে, উপায় নাই। তো আজিকালি ল'ৰা ছোৱালীবিলাকৰ আপোনালোকৰ গাঁৱৰ কথা মই ক'ব নোৱাৰো। আজিকালি ল'ৰা ছোৱালী যিমানে পৰিয়ালবিলাক হওক, ল'ৰা ছোৱালী এটা দুটা তিনিটা তাতকে নহয়। গতিকে এটা দুটা ল'ৰা ছোৱালীৰ ওপৰতে ভৰসা কৰি চিন্তা কৰিবলগীয়া হয়, এইটো যদি মোক নোখোৱাই কোনে খুৱাব। গতিকে সেইটোকে ভবামতে পঢ়ুৱা ধুমধাম, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কেতিয়াবা নাহে। এইটো একেবাৰে দলিয়াই দিবলগীয়া কথাও নহয়। গতিকে তোমালোকে এনেকুৱা ধৰণে চাবা, দেউতা মাৰ কথাটো, দেউতা মাকৰ যিটো চিন্তা, সেই চিন্তাটো তোমালোকে সন্মান জনাবা, কিন্তু সেই লগে লগে কিন্তু নিজকো চিন্তা কৰি চাব লাগে যে মই কোন ক্ষেত্ৰত ভাল, মই কেনেকুৱা ক্ষেত্ৰত যাব লাগে, কোন ক্ষেত্ৰত পঢ়িলে মই নিজকে উপকৃত হ'ব পাৰোঁ। এতিয়া মই জীৱনৰ যিটো লক্ষ্য কথা ক'লো, আমি জীৱনৰ লক্ষ্য বেলেগ বেলেগ ধৰণে ল'ব পাৰোঁ। কেনেকে ল'ব পাৰোঁ? জীৱনৰ লক্ষ্য বুলি হওঁতে প্ৰথমে আমি ভাবিব পাৰোঁ, মই জীৱনৰ লক্ষ্য মই কেইটামান শব্দ কৈ যাম। এই শব্দকেইটা তোমালোকে নিজে নিজে চিন্তা কৰি চাবা। যদি কোনোবা এজনে জীৱনৰ লক্ষ্যটো এনেকে ভাবে, মই জীৱনত ইঞ্জিনিয়াৰ হ'ম, মই জীৱনত ডাক্তৰ হ'ম, মই জীৱনত উকিল হ'ম, তেনেকে যদি ভাবি লয়, তেতিয়াহ'লে মোক কোৱাচোন তোমালোকৰ লক্ষ্য বা উদ্দেশ্যটো উকিলৰ ধৰণে হৈ গ'ল, ডাক্তৰ হৈ গ'ল, ইঞ্জিনিয়াৰ হৈ গ'ল, হয় নে? এটা দিশত গুচি গ'ল। গতিকে লক্ষ্যটো খুব সূক্ষ্ম হৈ গ'ল, লক্ষ্যটো খুব কি বুলি ক'ম, ঠেক হৈ গ'ল, নেৰ হৈ গ'ল, হয়নে কথাটো? কিন্তু যদিহে ভবা হয়, মই জীৱনত কিবা এটা কৰিম, মই এটা কৈছো, দুটা শব্দ মই কৈছো, মই জীৱনত কিবা এটা হ'ম, মই জীৱনত আমুক হ'ম, মই জীৱনত কিবা এটা কৰিম, কিবা কৰিম। সেই হ'ম আৰু কৰিমৰ মাজত পাৰ্থক্যটো কি? ধৰা হওক তুমি ভাবিলা যে জীৱনত মই ইঞ্জিনিয়াৰ হ'ম, তুমি ইঞ্জিনিয়াৰ হ'লা। ইঞ্জিনিয়াৰ হোৱাৰ লগে লগে অলপ দিনৰ পিছত দেখিলা তুমি ইঞ্জিনিয়াৰিং কমপ্লিট হৈ যোৱাৰ পিছত এতিয়াও তুমি দেখিবা বহুত ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং পাছ কৰি আছে, ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত চাকৰি বাকৰি পোৱা নাই, দেউতাক মাকৰ মন একদম বেয়া। এইটো বহুত পইচা পাতি খৰচ কৰি ইঞ্জিনিয়াৰ পঢ়ুৱালো, পঢ়ুৱাই পেলাই এতিয়া তাক দেখিলে ৰাতিপুৱা মোৰ বেয়া হৈ যায়, কি কৰিম, ইঞ্জিনিয়াৰ কৰাৰ পিছত দেখি চাকৰি বাকৰি এটা পোৱা নাই, দেউতাক মাকৰ মুখলৈ চাব নোৱাৰি একদম মুখ খোলা হৈ পৰি থাকে। সেই কথা হ'ল কি, কি জীৱনত ভাবিলে, সেই ল'ৰাটোৱে লক্ষ্য কি ভাবিলে জীৱনত ইঞ্জিনিয়াৰ হ'ম, কিন্তু যদি কি ভাবিলেহেঁতেন মই জীৱনত ইঞ্জিনিয়াৰিং কৰিলে মই কিবা এটা কৰিম, তেতিয়া কি কৰিলেহেঁতেন, ঠিক কৰিলেহেঁতেন ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত সি চাকৰি বাকৰি পোৱা নাই, কিন্তু সেই ইঞ্জিনিয়াৰিং কৰাৰ শিক্ষা, যিখিনি জ্ঞান সি আহৰণ কৰিলে, সেইখিনিৰ ওপৰত ভিত্তি কৰি সি কিবা এটা নতুন কিবা এটা কৰিলেহেঁতেন। সি কিবা এটা নিজৰ উদ্যোগ এটাও স্থাপন কৰিব, সি নিজকে নিজৰ বেলেগ এটা ইনষ্টিটিউট আৰম্ভ কৰিব পাৰে। গতিকে কৰিম আৰু হোমৰ মাজৰ পাৰ্থক্যটো হৈছে যেতিয়া মই কিবা এটা হোম বুলি কৰা হয়, তেতিয়া সেইটো লোকৰ ওপৰত নিৰ্ভৰশীল হয়। যদি চৰকাৰে চাকৰি দিব নোৱাৰে, কি হয়, মই মৰি থাকিম নেকি? চৰকাৰ বস্তু, মই বেলেগ বস্তু। পঢ়িছো মই, চৰকাৰে পইচা পাতি, চৰকাৰী স্কুল বনাই দিছে বা বেলেগ বেলেগ প্ৰাইভেট চেক্টৰো আছে, মই সুবিধা পাইছো, মই পঢ়িছো, দেউতাই পইচা খৰচ কৰিছে পঢ়িবলৈ, সুবিধা পাইছো, পঢ়িছো। কিন্তু পঢ়া শেষ কৰাৰ পিছতো যদি মই চাকৰিৰ কাৰণে লোকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়া হয়, তুমি চাকৰিৰ কাৰণে নিৰ্ভৰশীল তেতিয়াহে হ'বা যদি তোমাৰ লক্ষ্যটো জীৱনত হ'ম বুলি ভবা হয়। যদি তোমাৰ জীৱনৰ লক্ষ্যটো কিবা এটা কৰিম বুলি ভাবা, মই আগতে কোৱাৰ নিচিনাকে আগেও কৈছো, কোনো সাধ্য নাই তোমাক কামা ৰাখিবৰ কাৰণে। যেতিয়া তুমি জীৱনৰ লক্ষ্যটো কিবা কৰিম বুলি ভাবিবা, তেতিয়া কি হ'ব, তুমি ইঞ্জিনিয়াৰিং পঢ়িছা হয়, কিন্তু লগে লগে তুমি খুঁটি নাটি প্ৰত্যেকটো মুহূৰ্ততে খুঁটি নাটি পঢ়িবলৈ আৰম্ভ কৰিবা। যদি প্ৰত্যেকটো মুহূৰ্ততে তুমি খুঁটি নাটি আৰম্ভ কৰিবলৈ
পঢ়িবলৈ আৰম্ভ কৰিলা চৰকাৰে চাকৰি নিদিয়াত কোনো কথা নাই চাকৰি উলিয়াব নোৱাৰা দৰকাৰ নাই কিন্তু মই নিজে নিজে খুটি খাম মানে কি প্ৰত্যেকটো বিষয়ত সি তাৰ জ্ঞান উপলব্ধ হ'ল সি জ্ঞানী হ'ল সি শিক্ষিত হ'ল সেই শিক্ষাটো হয়তো নিজৰ কাৰণে হ'ল গতিকে কি কি হ'ব সি জীৱনত কিবা এটা কৰিব পাৰিব তাৰপিছতে মই আৰু এটা কথা কওঁ দুটা লক্ষ্য কৰোঁ আৰু এটা কথা আহি পৰিছে যে জীৱনত তুমি যেতিয়া ডাঙৰ হৈ গৈ থাকিবা তোমাৰ যেতিয়া বয়স বাঢ়ি বাঢ়ি গৈ থাকিব তোমাৰ চিন্তা চৰ্চাবিলাক বেলেগ বেলেগ হৈ থাকিব আজি তুমি মেট্ৰিক পাছ কৰোঁতে তোমাৰ চিন্তা চৰ্চা যেনেকুৱা ধৰণৰ হৈ আছে আৰু 10 বছৰ পিছত কিন্তু তোমাৰ চিন্তা চৰ্চাবিলাক বেলেগ হ'ব গতিকে সেই 10 বছৰ পিছত সামাজিক ব্যৱস্থাবিলাক বেলেগ হ'ব সেই 10 বছৰ পিছত ওলোৱা চাকৰি বাকৰিবিলাক বেলেগ হ'ব তেতিয়া কি হ'ব তুমি সদায় প্ৰস্তুত হৈ থাকিব লাগিব যে সেই তেনেকুৱা সময়ত যদি তেনেকুৱা এটা পঢ়িবলগীয়া হয় মই কি কৰিম তোমালোকে জীৱনত এটা কথা মন কৰিব কেতিয়াবা দেউতাক মাক হ'লেও সুধিবা জীৱনত আমি যিমান আশা কৰোঁ আশা যিমানে বেছি কৰা হয় সিমানে বেছি নিৰাশা আহে আশাৰ বিপৰীত শব্দ নিৰাশা গতিকে আশা কৰিলে নিৰাশা আহিব আৰু জীৱনত আমি প্ৰত্যেকে এটা কথা মনত ৰখা ভাল যে আমি জীৱনত যিমান আশা কৰোঁ আশা কৰাখিনি পোৱাৰ সম্ভাৱনা আটাইতকৈ কম সম্পৰ্কে শুনি চোৱা তোমালোক ক্লাছ 10ত পঢ়া কিতাপো শুনি চোৱা 12ত পঢ়া কিতাপো শুনি চোৱা বা দেউতাক বাকো শুনি চোৱা ইয়াত থকা গোটেই সকলো তোমাক শুনি চাব পাৰোঁ তোমালোকে যদি সোধা নিজকে নিজে যদি সোধা তুমি কৈ চোৱা যে জীৱনত তুমি যিটো আশা কৰিছিলা যিটো হ'ম বুলি ভাবিছিলা হ'ব পাৰিলানে নোৱাৰাৰ সম্ভাৱনাই বেছি মানে কি হয় জীৱনত ভবা কথাখিনি নহয় মানে যিটো ধৰণৰ হয় সদায় অৱস্থাটো প্ৰতিকূলতাৰ অৱস্থাটো প্ৰতিকূল অৱস্থা বুলি কয় মানে অনুকূল নহয় প্ৰতিকূল মানে বিপৰীতমুখে গতি কৰে এটা কথা হ'ল যদি হে প্ৰতিকূল অৱস্থাৰ সন্মুখীন হোৱা তোমালোকে একদম ভাগি পৰিবা নে পকাত মুটো মাৰি দিবা নেকি যে মই ইমান সময় পঢ়িলো পঢ়ি পেলাই অথলে গ'ল এতিয়া অৱস্থাটো এনেকুৱা এইটো বিষয়ত চাকৰি বাকৰি নাই মই জেভিটি কি কাম কৰি থাকো যা এইটো হ'ব পাৰে নেকি এইটো হ'ব নোৱাৰে যে জীৱনত আটাইতকৈ হ'ব লগা ঘটনাটোৱে হৈছে যে প্ৰতিকূলতাৰ কথা গোটেই পৃথিৱীখন গোটেই প্ৰকৃতিখন অনিশ্চয়তাৰ ওপৰত নিৰ্ভৰ কৰে আজি এটা মই বক্তৃতা তোমালোকৰ লগত দিছো 1 মিনিটৰ পিছত মই মৰি থাকিব পাৰোঁ কোনেও ক'ব নোৱাৰে সেইটো হৈছে অনিশ্চয়তা গোটেই যেতিয়া প্ৰকৃতিখন যেতিয়া অনিশ্চয়তাৰ ওপৰত নিৰ্ভৰশীল তেতিয়াহ'লে যে প্ৰকৃতিৰ যদি আমি তুমি আৰু মই যদি এটা অংশ হয় আমি কিয় অনিশ্চয়তাৰ ওপৰত নিৰ্ভৰশীল নহওঁ আমি অনিশ্চয়তাৰ ওপৰতে নিৰ্ভৰশীল আমিও আমাৰ দেহৰ শিৰাই শিৰাই সদায় অনিশ্চয়তা হৈ থাকে কোন সময়ত কি হ'ব কোনেও একো ক'ব নোৱাৰে মাত্ৰ কথা হ'ল কি আমি মানসিকভাৱে প্ৰস্তুত হৈ থাকিব লাগিব যে কেতিয়া প্ৰতিকূল অৱস্থাটো আমি কেনেকৈ কোপ আপ কৰিব পাৰোঁ কেনেকৈ আমি চলিব পাৰিম সেই কথাবিলাক আমি বুজিব লাগিব এতিয়া মই ক'লোঁ যে আমি জীৱনত এনেকুৱা ধৰণৰ কিছুমান পাৰ্থক্য ল'ব পাৰোঁ মই জীৱনত কিবা হ'ম জীৱনত মই কিবা কৰিম যেতিয়া মই জীৱনত কিবা কৰিম বুলি ভবা হয় তোমালোকে যদি চোৱা এটা ঘড়ী 3ডাল কাটা থাকে এডাল ছেকেণ্ডৰ কাটাডাল থাকে এডাল মিনিটৰ কাটা থাকে এডাল ঘণ্টাৰ কাটাডাল থাকে তুমি চাবাচোন যেতিয়ালৈকে ছেকেণ্ডৰ কাটাডাল এক পাক নুঘূৰে তেতিয়ালৈকে মিনিটৰ কাটাডাল ঘূৰিবনে নুঘূৰে যেতিয়ালৈকে মিনিটৰ কাটাডাল এক পাক ঘূৰিব তেতিয়াই ঘণ্টাৰ কাটাডাল ঘূৰে নহয়নে মানে কথাটো হৈছে কি তোমালোকে এতিয়া ৰিজাল্টটো ভাল পাইছা কৰিছা হয় এতিয়া তোমালোক ক্লাছ 11ত এডমিশ্যন লৈছা বা তোমালোকে ডিগ্ৰী কোৰ্চত বা বেলেগ বেলেগ কোৰ্চত তোমালোকে এডমিশ্যন লৈছা এডমিশ্যন লোৱাৰ পিছত যদি তোমালোকে আজিৰ কামটো যদি আজিয়ে কৰি নোযোৱা মানে ছেকেণ্ডৰ কাটাডাল যদি আজিয়ে নুঘূৰোৱা তোমালোকে যদি ভাবা যে এসপ্তাহৰ পিছত মই পৰীক্ষাটোত বহিম বা 3 মাহৰ পিছত মই ছেমিষ্টাৰ এক্সামটোত বহিম ভালেই দিম একদম মই ডিষ্টিংশ্যন পাই আহিছোঁ মই চোকা ল'ৰা মই মাত্ৰ পৰীক্ষাৰ 3 দিনৰ আগত পঢ়ি মই ভালেই দিম একোডাল নহ'ব আকাশত চাং পতাৰ নিচিনা কথা হ'ব গতিকে আমি প্ৰত্যেকটো দিনতে সেই ছেকেণ্ডৰ কাটাডাল ঘূৰাৰ নিচিনাকৈ ছেকেণ্ডৰ কাটাডাল ঘূৰা আজি দিনটোত তোমাৰ কিবা কৰিবলগীয়া কাম আছে আজি দিনটোতে শেষ কৰিব লাগিব কাইলৈ কিবা কৰিবলগীয়া কাম আছে কাইলৈ দিনটোতে শেষ কৰিব লাগিব তেতিয়াহে তুমি সপ্তাহত কৰিবলগীয়া কামখিনি কৰিব পাৰিবা মই তোমালোকক সকলোকে ক'লোঁ তোমালোকে কেতিয়াও অহংকাৰী নহ'বা কোনোবা ছাত্ৰ ছাত্ৰীয়ে তোমালোকে ভবাৰ দৰে ভবাতকৈ বেছি ৰিজাল্ট কৰিছে পাহৰি যোৱা এতিয়া তোমালোকৰ নতুন এটা জীৱন আৰম্ভ হৈছে যিবিলাকে ভবাৰ দৰে ৰিজাল্ট কৰিব নোৱাৰিলে তেওঁলোকেও তোমালোকে পাহৰি যোৱা এতিয়া তোমালোকৰ জীৱনৰ এটা নতুন গতি আৰম্ভ হৈছে আজি দিনটোৰ পৰাই তোমালোকে এটা জীৱনৰ নতুন দিগন্ত সূচনা কৰা মানে বেলেগ এটা দিশত আগবাঢ়ি যাবলৈ চেষ্টা কৰা গতিকে তেনেকৈ যদি হয় তেতিয়া কেতিয়াও তোমালোকৰ কি বুলি ক'ম তোমালোকক তীক্ষ্ণতাই মূৰত নধৰে তোমালোকক ক্ষমতাই মূৰত নধৰে তোমালোকক প্ৰতিষ্ঠাই মূৰত নধৰে মানুহৰ এটা কথা জানিবা মানি বেগত টকা সদায় মানি বেগত থাকে টকা যদি কেনেবাকৈ মূৰত উঠাই লওঁ তেতিয়াহ'লে তোমাৰ ধ্বংস নিৰ্ধাৰিত ধ্বংস হ'বই গতিকে সকলো বস্তুৰে থকা নিৰ্দিষ্ট জেগা আছে তোমালোক শিক্ষিত হৈছা তোমালোকে জ্ঞানী হৈছা ভাল কথা তোমালোকক বুকু পিনাই মই এনেকৈ যাবলৈ কোৱা নাই মই ডিষ্টিংশ্যন পাইছোঁ সেইটো যদি যোৱা সেইটো তোমাৰ সেই পইচাটো মূৰত নোপোৱা হ'ল কথাটো হৈছে কি আমি সেই শিক্ষা দীক্ষা জ্ঞান যিখিনি পাওঁ সেইখিনি আমি আয়ত্ত কৰিবলৈ জানিব লাগিব সেইখিনি আমি ঠিক তেনেকৈ ধৰণে ব্যৱহাৰ কৰিব পাৰিব লাগিব নহ'লে সমাজত তোমালোকে যদি অহংকাৰী হোৱা তেতিয়া ধ্বংস হ'বলৈ আৰু বেছি দিন নালাগে গতিকে মই সেই কথাখিনি তোমালোকক লক্ষ্য উদ্দেশ্যৰ কথা বহুত কিবা কিবি ক'লোঁ তাৰপিছত মই এটা কথা কৈ দিওঁ যদিও আমি লক্ষ্য উদ্দেশ্যৰ কথা বহুত নাজানো কিন্তু আমি যিটো সন্মুখতে পোৱা দুটা লক্ষ্য আছে এটা হ্ৰস্বম্যাদী লক্ষ্য এটা দীৰ্ঘম্যাদী লক্ষ্য
হৰ্ষবাদী লক্ষ্যটো কি যে মই 2 মাহ 3 মাহৰ ভিতৰত মই কি কৰিম যেতিয়া সেইটো এটা গ'ল হয় 2 মাহ 3 মাহৰ পিছত কৰাটো এটা গ'ল হয় সেই গ'লটো যদিহে আমি হৰ্ষবাদী গ'লবিলাক মানে কম সময়ৰ ভিতৰত যিখিনি গ'ল বা লক্ষ্য বা উদ্দেশ্যত আমি উপনীত হওঁ সেইখিনি আয়ত্ত কৰিবৰ কাৰণে কিন্তু কিছুমান টেকনিক আছে মই এটা ইংৰাজীত এটা শব্দ কৈছো মনত ৰাখিবা তোমালোক মেক্সিমাম চাগে ষ্টুডেণ্ট ইংৰাজী অসমীয়া দুইটাই জানা whatever the goal is there in front of you it should be very much smart goal should be smart enough মই আকৌ কৈছো goal should be smart enough smarter প্ৰথমটো হৈছে কি specific smart S for specific M for measurable মই আকৌ কৈছো S for specific M for measurable A for achievable R for realistic time for time bounded এটা মই কথা কিটা কৈছো আমি একেবাৰে দীৰ্ঘমেয়াদী লক্ষ্যৰ কথা ক'ব নোৱাৰো জীৱনত মই কি কৰিম কিন্তু এতিয়া তুমি পঢ়িছা পঢ়িছোৱাৰ লগে লগে তুমি 5 মাহৰ পিছত এটা সেমিষ্টাৰ এক্সামত উপনীত হ'ব লাগিব বা হায়াৰ সেকেন্ডাৰী ল'ৰা ছোৱালীকেইটাও কিবা এটা পৰীক্ষাত উপনীত হ'ব লাগিব তেতিয়াহ'লে তোমাৰ গ'লটো তোমাৰ লক্ষ্যটো স্পেচিফিক হ'ব লাগিব যিটো হৰ্ষবাদী গ'ল স্পেচিফিক নিৰ্দিষ্ট আৰু সেই স্পেচিফিক গ'লটো যেতিয়া তুমি ল'বা সেইটো মেজাৰেবল মানে জুখিব পৰা হ'ব লাগিব যে তুমি চাব লাগিব যে তুমি আজি দিনটো কিবা কিবি পঢ়িলা পঢ়াৰ দিন কথাখিনি যেতিয়া ৰাতি তুমি বিচনাখনলৈ যাবা বিচনাখনত যোৱাৰ আগতে যেতিয়া শুবলৈ আৰম্ভ কৰিবা শুবলৈ কৰা দিনটো কথাখিনি তুমি ৰিকালেক্ট কৰি তুমি চাবা আজি দিনটো তুমি যিখিনি পঢ়িলা সেইখিনি তোমাৰ এতিয়া মনত আছে নে নাই যদি তোমাৰ মনত নাই ৰাতি হঠাতে উঠি গৈ তুমি কিতাপখন লুটিয়াই পেলাই চাবগে লাগিব তোমাৰ যদি মনত আছে নে নাই চাবলৈ নিজৰ জুখি চাব লাগিব সেইটো হৈছে মেজাৰেবল আৰু মই এতিয়া শুই থাকোঁ আৰু দে মই পিছত ৰাতিপুৱা শুই নহ'ব যেতিয়া তুমি বিছনাখনত শুই থাকোঁতে মনত পেলাবা আজি গোটেই দিনটো মোক ছাৰ বা বাইদেৱে পঢ়োৱা কথাখিনি মোৰ মনত আছেনে নাই যেতিয়াই দেখিবা তোমাৰ মনত নাই তেতিয়াই তোমাৰ সেই পাগলামিটো থাকিব লাগিব কোনোবাই পাগল বুলি ক'ব পাগল বুলি কওঁ সেই পাগলামিটো থাকিব লাগিব 12টা বজাত জপ পাৰি বিছনাৰ পৰা উঠি গৈ কিতাপখন চাই বাইকখনো চাবগৈ লাগিব সেইটো হৈছে পাগলামি মেজাৰেবল হ'ব লাগিব আৰু যেতিয়া তোমাৰ তেতিয়া কাপোৰখন লৈ শুই থাকে এতিয়া নুঠো আৰু যা ৰাতিপুৱা উঠিম আৰু তেনেকৈ হ'লে নহ'ব যেতিয়া পাহৰি যাবা তুমি সেই সময়ত কি চিন্তা কৰিছিলা So goal should be very much specific. It should be very much measurable. জুখিব পাৰিব লাগিব Again, third is that it should be achievable. Achievable মানে কি কোনোবাই কবাটা দেখিলে বুলিয়ে তুমি এটা বহুত ডাঙৰ লক্ষ্য বা উদ্দেশ্য লৈ ল'ব নোৱাৰিব যে তুমি দেখিবা বৰ ডাঙৰ কাম এটা তোমাক কৰিবলৈ দিছে তুমি ভাবি ল'ব নালাগিব যে এইটোৱে মই কৰিব লাগিব কি হ'ব তুমি প্ৰথম দিনা 5 মিনিট পঢ়িলা প্ৰথমে তুমি চাবা যে তুমি 2 ঘণ্টা সময় পঢ়িব লাগে সেই 2 ঘণ্টা সময় পঢ়াটো তুমি একেলগে একাধাৰে পঢ়ি থকা সহজ কথা নহয় তুমি কি কৰিলা প্ৰথম দিনা তুমি 5 মিনিট পঢ়িলা তাৰ দিনা 10 মিনিট পঢ়িলা তাৰ পিছত 15 মিনিট পঢ়িলা তাৰ পিছত 20 মিনিট পঢ়িলা তুমি লাহে বহাই গৈ থাকিলা আপোনাৰ দেউতাক মই খুব একেবাৰে ল'ৰাটো বা ছোৱালী এজনী হয় এইটো পঢ়িবলৈ কৈছো পঢ় চুলি ধৰি আনি বহুৱাই নিব তই আজি 5 মিনিট পঢ়ছ তই আজি 10 মিনিট পঢ়ছ তই 15 মিনিট পঢ়ছ মই বহি আছো চা পাকঘৰত আপোনালোকে ভাত বনাই ল'ৰাটো বা ছোৱালী যদি ৰুমটো ৰাখিছে দৰজাখন খুলি চাই আছে ঠিকে আছে তো চাই আছে গতিকে তেনেকুৱা ধৰণে চাই থাকিব লাগিব নহ'লে আজিকালি ল'ৰা ছোৱালীক একবাৰ তলা মাৰি ইমান বন্ধ কৰি দিলেও অসুবিধা হ'ব গতিকে চাইও আছে গৈ পেলাই 5 মিনিটৰ পিছত চালেগে চাই আছে নে নাই কেতিয়াবা আকৌ দেখিব যে আপোনাৰ যেতিয়া ল'ৰাটো বা আপুনি যেতিয়া ওচৰলৈ গৈছে তেতিয়া দেখিব ল'ৰাটো বা ছোৱালীজনীয়ে এনেকৈ পাতটো উঠিয়াইছে তেনেকুৱা সম্পৰ্কত মোৰ আগতে দেউতাই এটা কথা কৈছিলে যে শুকনি গততিয়া ইটো পাততো নাই সিটো পাততো নাই মানে মই যিটো পঢ়িবলৈ বিচাৰিছোঁ এইটো পাততো নাই সেইটো পাততো নাই মই দেখুৱাই পঢ়ি ফমাই দেখুৱাই লোকক সেইটো লোকক দেখুওৱা পঢ়া সেইটো নিজৰ কাৰণে পঢ়া নহয় গতিকে আমি একাডেমিক কমিটিটো এচিভেবল গ'লটো প্ৰত্যেক দিন আমি গৈ থাকিব লাগিব 5 মিনিট 10 মিনিট 15 মিনিট তেনেকৈ গৈ থাকিব লাগিব so again I am repeating goals should be very much smart it should be measurable it should be achievable and it should be realistic বাস্তৱসন্মত লক্ষ্য এটা ল'ব লাগিব গতিকে সপোনত ভাবি থাকিলে নহ'ব মই আমুকটো হ'ম বুলি বাস্তৱসন্মত যিটো গ'ল লক্ষ্যটো তোমালোকে নিজে ভাবি ল'ব লাগিব লোকক দেখি নহয় যেনেকৈ কয় কি কয় খালী গাই যে ৰাজহাঁহৰ খোজ দেখি খোজ কৰি কাঢ়িবলৈ গৈ যে নিজৰ খোজটো পাহৰি গ'ল তেনেকৈ হ'লে নহ'ব তোমাৰ কাৰণে লক্ষ্য কোনটো সেইটো তুমি নিজেহে জানা গতিকে সেই লক্ষ্যটো নিজৰ বাস্তৱসন্মত লক্ষ্যটো নিজে নিৰ্ধাৰণ কৰিব লাগিব আকৌ কৈছো goal should be specific it should be measurable it should be achievable it should be realistic it should be time bounded তুমি কিবা এটা হ'ব বুলি ভাবিলা অলপ আগতে বাইৰে কৈ যোৱা নিচিনাকৈ তুমি নিটৰ এক্সামটো 4 বছৰ যদি দিয়ে থাকা ডাক্তৰ হ'বলৈ যদি তুমি 4 বছৰ মেডিকেল টেষ্টে দি থাকা তেতিয়ালে কি হ'ব তুমি যেতিয়া ডাক্তৰ হ'ব তেতিয়া দেউতা মা মৰিব দেউতা মায়ে পঢ়ুৱাইছে আৰু কিবা এটা চিন্তা কৰিছে ভৱিষ্যতৰ কথা লৈ পৰিয়ালৰ প্ৰতি মোৰ দায়িত্ব আছে সেইবুলি মই ডাক্তৰ হ'বৰ কাৰণে মই 10 বছৰ থাকিম নেকি কোনোবা যদি ল'ৰা ছোৱালী বাহিৰলৈ পঢ়িবলৈ গৈছে ল'ৰা ছোৱালী আহি পেলাই দেখিব কি একোডাল হয় বহুত কিবা কিবি হৈ আছে সেইটো সময়ত আমি নিজে চাব লাগিব ল'ৰাটো বা ছোৱালীজনী কেনেকৈ নিজকে প্ৰতিষ্ঠা কৰিব পাৰি নিজক কেনেকৈ বিশ্লেষণ কৰিব চাব
গতিকে ক'বলৈ মোৰ বহুত মন আছিলে, ল'ৰা ছোৱালীবিলাকে মন দেখাত দেখি ক'বলৈ মনো গৈছে, কিন্তু অলৰেডি মই প্ৰায় 40 মিনিট মই যেতিয়া ক'লো আৰু বেছি দীঘলীয়া নকৰোঁ। কেতিয়াবা যদি সুবিধা হয় মই কিমান সম্ভৱ আহিব পাৰিম মই ক'ব নোৱাৰোঁ, কিন্তু মোৰ বন্ধুবৰ্গ আহিব, তোমালোকক আগতেই কৈছোঁ। এতিয়া তোমালোকৰ সময়টো হৈছে কি নিজক তোমালোকে চিনি পোৱা, আৰু তাৰ পাছত তোমালোকৰ যেতিয়া গতি আৰম্ভ কৰিবা, তোমালোকে সেই মানুহটোৰ পৰা মই এইখিনি দৌৰি আছোঁ, মই ইয়াৰ পৰা যেনে তেনে যাব পাৰোঁ, এইপিনেও যাব পাৰোঁ, সেইপিনেও যাব পাৰোঁ, সেইপিনেও যাব, কিন্তু প্ৰথমে মই নিজক জানি ল'ব লাগিব কোনটো দিশত গ'লে মই ভাল পাম, মোৰ ভাল লাগিব। গতিকে এইখিনি দৌৰি থাকোঁতেই গতি আৰম্ভ কৰাৰ আগতেই নিজে নিজক বিশ্লেষণ কৰি চোৱা, মই কি ভাল পাওঁ, কি কৰিলে মই মোৰ পৰিয়ালটোক প্ৰতিষ্ঠা দিব পাৰিম, কি কৰিলে মোৰ চিনাকি দ্বাৰা মোৰ দেউতাক মাক চিনাকি দিব পাৰিম, সেই কথাখিনি নিজকে পৰিকল্পনা কৰা। যেনেকৈ ঘৰটো বনাবলৈ প্ৰথমে এটা ব্লু প্ৰিণ্ট বুলি কয়, এটা সজ্জা আঁকি লয়, ঠিক তেনেকৈ তুমি জীৱনত কি কৰিবা সেই কথাটো নিজৰ মগজত প্ৰথমে সজ্জাটো আঁকি লোৱা, ব্লু প্ৰিণ্টটো বনাই লোৱা। যেতিয়া তুমি ব্লু প্ৰিণ্টটো বনাই ল'ব পাৰিবা তেতিয়া দেখিবা তোমাক কোনো ৰাখিব নোৱাৰে। গতিকে খুব খৰধৰকৈ কথাখিনি ক'লোঁ, খুব খৰকৈ ক'লোঁ, মানে বহুত কথা খুব কম সময়ৰ ভিতৰত কৰিবলগীয়া হ'ল। গতিকে নাজানো তোমালোকে কিমান ধৰণে উপকৃত হৈছা, কিন্তু কথাখিনি কৈ ভাল লাগিলে। ভাবিছোঁ আজি জীৱনটো মই তোমালোকৰ জীৱন সাৰ্থক হৈছে নাই ক'ব নোৱাৰোঁ, কিন্তু মই ইয়ালৈ আহি কেতিয়াবা কথাতে ক'বলৈ পাৰোঁ। কৰি আনি সুবিধাটো দিলে সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।